নমস্কাৰ নবন্দা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু ৰমেন বৰুৱা ডাঙৰীয়া যেহেতু এতিয়ালৈকে কোনো সন্ধানহীন হৈ আছে কোনো হুং হুত্ত পোৱা নাই কিছুমানে কৈছে যে জিএকে তেওঁক বহুত ধৰণৰ মানসিক অত্যাচাৰ কৰে আৰু সেই কাৰণে তেখেত ঘৰৰ পৰা ওলাই গৈছে আৰু কিছুমানে কৈছে যে তেখেতে মানসিক কিছু অশান্তিত ভুগি আছিল আৰু সেই পাৰিবাৰিক বা যি অশান্তি পাইছিল আৰু অশান্তিৰ কাৰণে কোনোবা জেগাত আত্মগোপন কৰিছে কিন্তু যিয়ে যি নকক এটা অপ্ৰিয় সত্য যে সকলো বিলাক মানুহৰ ঘৰতে কাজিয়া পেছাল সদায় নহলেও মাজে মাজে হেতু হয় কাৰণ হেতু কোনো না বুলি ক'ব নোৱাৰে যে আজিহে এই ঘৰ মানুহত কাজিয়া লাগিছে বা এই ঘৰ মানুহত নাই হোৱা কোনো ন দি ক'ব নোৱাৰে কিন্তু এটাই বেয়া লাগিছে যদিহে এইবিলাক কথা হসা আৰু এইবিলাক কথাই যদি কাৰণতে তেখেত ওলাই গৈ এনেকুৱা ধৰণে আত্মগোপনে কৰক বা তেওঁ কোট সন্ধানহীন হৈ আছে যেহেতু এতিয়ালৈকে কোনো এনশোৰ অহা নাই কিন্তু যদিহে এনেকুৱা কাম বা আমি নকৰক ভগৱানে নকৰক তেওঁ এনেকুৱা বেয়া কাম যদি কিবা এটাও যদি এনেকুৱা ৰিজাল্ট আহে এটো হসাকে বহুত মৰ্মান্তিক হ'ব কাৰণ এখনৰ ঘৰৰ অশান্তিতে হওক বা তেওঁ মানসিক কিবা এটা কষ্ট পাই আছিল তেনেকুৱা অশান্তিত যদি এজন এনেকুৱা ধৰণৰ যেহেতু সংগীতজ্ঞই তেনেকুৱা যদি কিবা এটা কাম কৰে হসাকে বহুত দুখজনক এটা ঘটনা সংঘটিত হ'ব কিন্তু যি কি নহওক এই ক্ষেত্ৰত বিশেষকৈ তেখেতৰ কন্যাৰ যিগৰাকী প্ৰাক্তন স্বামী আছে তেখেতে কিছুমান কথা ব্যক্ত কৰিছে আৰু সেই কথাখিনি মই আপোনালোকলৈ লৈ আহিছো তেতিয়া আপোনালোকে এটা আভাস পাব যে প্ৰকৃততে তেওঁলোকে কিবা মানসিক অশান্তিত ভুগি আছিল নে বা তেওঁলোকৰ মাজত কাজিয়া পেছাল হয় নে নহয় কিবা এটা থুলমূল আভাস পাব মই জুয়াক বুলি ক'লে ভুল মই এক্স জুয়াক আমাৰ এটা খুব ভাল ৰিলেশ্যন আছিল মানে সৰু দুটা আৰু মোৰ মাজত ভাল ৰিলেশ্যনটা আছিল ৰমেন বৰুৱাৰ লগত কথাটো বুলি গোটেই অসমৰ মানুহখিনি যিমানে কষ্ট পাইছে দুখ পাইছে সিমানখিনি কষ্ট মই পাইছোঁ হয়তো কম বেছিও পাইছোঁ কাৰণ কি মই এটা পাৰ্চনেলি তেওঁৰ লগত আছিলোঁ যিটো হৈ গৈছে মইতো বিচাৰোঁ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁ ঘূৰি আহক তাতকৈ বেছি মই বিশেষ কৰিব পৰা মোৰ কিবা আছে বুলি মই নাভাবোঁ কথা বহুত শুনি আছোঁ নিউজত বহুত কথা চলি আছে সেইবোৰ সকলো ভুল বুলি প্ৰমাণিত হওক বুলি মোৰ এটা মনৰ আশা মই তেওঁ ঘূৰি আহক য'তে আছে যদি ক'ৰবাত আছে আৰু আপোনাৰ থ্ৰু দিয়ে যিহেতু আপোনাৰ মোৰ ওচৰলৈ আহিছে মই এটা কথা ক'ব বিচাৰোঁ যদি কাৰোবাৰ ঘৰত কিবা কাৰণ তেওঁ যদি আছে তেওঁলোকে যেনে তেনে তেওঁক ঘৰলৈ উভতাই পঠাই দিয়াৰ ব্যৱস্থা এটা কৰক কাৰণ গোটেই মানুহখিনি এই মানে এটা বেয়া এটা চিটুৱেশ্যন বহি আছে হয় চিন্তাত আছে মই আজি প্ৰায় 15-20 দিনমান আগতে এবাৰ মানে কথা পাতা নাপাতালৈকে হ'ল মানে যিহেতু আমাৰ ডিভোৰ্চ হৈছে আজি 3 বছৰ আগতে আমাৰ ডিভোৰ্চ হৈছে মোৰ ছোৱালী মোৰ লগত থাকে সেই হিচাপে কেতিয়াবা কথা পতা হয় মোৰ ছোৱালীৰ লগত কথা পাতে মাজৰ দিন কথা পাতোঁতে ছোৱালীৰ লগত কথা পাতে মোৰ লগতো কথা পতা হৈছিলে মোক কৈছিলে ছোৱালীক লৈ আহিবা বুলি নাতিনীক লৈ আহিবা বুলি মই হিচাপে কথা মই ইমান আমুক তাৰিখে মই যাম এনেকৈ বুলি কথা বিশেষ মই নাই মোৰ লগত তেনেকুৱা বিশেষ কথা পতা নাই তেনেকুৱা মোৰ লগত একো পতা নাই সেইটো কথা মই আজি ৰাতিপুৱাৰ পৰা দেখিছোঁ এইটো বস্তু এতিয়া মই সেইটো বিষয়ত কথা ক'বলৈ মোৰ অসুবিধা আছে যদিও যোৱা 3 বছৰৰ পৰা আমি বেলেগে থাকোঁ ছেপাৰেট আমি মিউচুৱেলি ডিভোৰ্চ লৈছোঁ আমি বেলেগে থাকোঁ মোৰ অকল কথা হয় আমাৰ ছোৱালীজনী লৈ পেলাই আমাৰ ছোৱালীজনীৰ লগত কিবা কথা পাতিও তাই ফোন কৰে কেতিয়াবা তেজপুৰ তাই আমাৰ ছোৱালী লগ ধৰিবলৈ আহে কেতিয়াবা মই গুৱাহাটীলৈ লৈ যাওঁ আমাৰ ৰিলেশ্যনটো সিমানলৈকে লিমিটেড তাৰমানে তাতকৈ বেছি আমাৰ বিশেষ কথা পতা নহয় আজি ৰাতিপুৱাৰ পৰা যিখিনি নিউজ দেখি আছোঁ তেওঁ মই আগতে দেউতাক লগত তেনেকুৱা ধৰণৰ কাজিয়া লাগে মই দেখা নাই চিম্পল কথা আমাৰো মা দেউতাৰ লগত কাজিয়া লাগে তো তেনেকৈ তাইৰো ক'ৰবাত কেতিয়াবা দেউতাকৰ লগত হয়তো কাজিয়া লাগে মই নিজে থকা অৱস্থাত লাগিছে কিন্তু এনেকুৱা লেভেললৈকে মই যোৱাটো মই দেখা নাই গতিকে সেইটো কথাত আজি যিটো মই দেখি আছোঁ সেইটো ক'বলৈ মোৰ অসুবিধা তাৰমানে মই তেনেকুৱা দেখা নাই কিন্তু যাবতো নালাগে যদি কিবা কাৰণে গৈছোঁ সেইটোতো মই ক'ব পৰা ব্যৱস্থা মোৰ নাই কাৰণ মই নাজানো একো কথা কিবা যদি হৈছে কিন্তু মোৰ নালাগে তেনেকুৱা ধৰণৰ কিবা এটা পৰিস্থিতিলৈ গৈছে তেওঁ কিবা ড্ৰিংকছ কৰিছে কিবা কৰিছে সেইটো তেওঁ এতিয়া বাপেকে জানিব বা তাই জানিব আপুনি থাকোঁতে তেওঁ ড্ৰিংকছ কৰে নেকি নাই তেনেকুৱা ধৰণৰতো একো মোৰ লগত তেনেকুৱা হোৱা নাই খুব মৰম কৰিছিলে নেকি কাক আপোনাৰ পত্নীক বাপেকে হয় বাপেকৰ তেওঁলোকৰ এটাই সন্তান এজনীয়ে সন্তান সাংঘাতিক মৰম কৰিছিলে সৰুৰ পৰাই মাক যিহেতু নাছিলে গতিকে বাপেকে সাংঘাতিক বিয়াৰ পাছতো বাপেকে সাংঘাতিক মৰম কৰিছিলে সেইটো মই নিজ চকুৰে দেখা আপুনি কি ভাবে কিয় তেনেকুৱা কিবা হ'ব পাৰে মানুহজন মানে ৰমেন বৰুৱা মানুহজন খুব মানে একেবাৰে কম লিমিটেড কথা কোৱা মানুহ
খুব এক্সপ্ৰেছিভ নহয় মানুহজন ক'ৰবাত যদি দুখ পাই আছে মানুহ পটককৈ মানুহ দেখিলে গম নাপায় কথা পাতিলে গম নাপায় তো ক'ৰবাত যদি কিবা মানে তেওঁ দুখ পাই আছিলে তো যোৱা 3 বছৰ যদি কিবা তেনেকুৱা ঘটনা ঘটিছে ছোৱালীজনীৰ লগত থকা অৱস্থাত সেইটো বিষয়ে মোৰ ক'বলৈ অসুবিধা হৈ আছে কিন্তু মোৰ নালাগে যে এইটো লেভেললৈকে দেউতাকৰ আৰু যিখন এনেকুৱা ধৰণৰ এটা কাজিয়া হোৱাৰ কাৰণে তেওঁ ক'ৰবালৈ গুচি গৈছে সেইটো মোৰ নালাগে তাৰমানে সেইটো মোৰ অনুভৱ নহয় নাই ভিতৰৰ কথা একো নাই মই নিজে যিমান দূৰলৈকে মই জানো আজি 3 বছৰ আগৰ কথা কৈ আছোঁ দেই ৰিচেণ্ট টাইমত আই কেন নট চে এনিথিং 3 বছৰ আগত তেওঁলোকৰ ঘৰটো এটা ফ্লেট বনোৱাৰ কথাটো চলি আছিলে সেইটো সিহঁতৰ গোটেই ঘৰখনেই কথা পাতিছিলে কাৰণ সিহঁতৰ পৰিয়ালটো বহুত ডাঙৰটো তাতে বেলেগ বেলেগ মানুহো থাকে তো ঘৰটো যিহেতু জৰি খৰি গৈছে ঘৰটো মেইনটেনেঞ্চৰ নামতো বিশেষ একো কৰা হোৱা নাই সেই ঘৰটো ফ্লেট কৰিলে চবৰে থকাৰ সুবিধাটো হ'ব সেই হিচাপে কথাটো পতা হৈছিলে সেইটো বিষয়ে মই জানো তেওঁ সেইটো জেগাত দীপেন বৰুৱা ডাঙৰীয়াই তেওঁলোকৰ খুৰাওক তেখেতে মানে খুব মানে এটা অপ'জ কৰিছিলে তেওঁ কৈছিল যে যেতিয়ালৈকে আমি জীয়াই আছোঁ এনেকৈয়ে থাকক আমি গুচি যোৱা তেওঁলোকে কিবা বনালে বনাব এতিয়া এইবোৰ কৰিব নালাগে বুলি ৰমেন বৰুৱা তেনেকৈ বিশেষ অপ'জ কৰা নাছিলে একমাত্ৰ মই যিমান দূৰলৈকে জানো তাৰমানে দীপেন বৰুৱাই অপ'জ কৰিছিলে কাৰণ মই তেতিয়া সেই সময়তে মই তাত আছোঁ 3 বছৰ আগৰ কথা কৈ আছোঁ দেই মই তাৰ পিছৰ বিষয়ে নাজানো তেতিয়ালৈকে মই নিজে তাত আছোঁ তেওঁলোকৰ ঘৰতে বহুত ধৰণৰ আলোচনা হৈছে বিল্ডাৰ্ছো আহিছে বিল্ডাৰ্ছৰ লগতো কথা পতা হৈছে সেই বিল্ডাৰ্ছৰ যেতিয়া মিটিং হয় ৰমেন বৰুৱা বহে দীপেন বৰুৱা বহে বাকী ঘৰৰ পৰিয়াল বেলেগ বেলেগ মানুহো বহে তো তেওঁ সেই সময়ত মই যিমান দূৰলৈকে জানো দীপেন বৰুৱাই অপ'জ আছিলে মানে তেওঁ অপ'জ কৰিছিলে যে এইটো বস্তু হ'ব নালাগে আমি জীয়াই থকালৈকে আমি কিবা কাৰণে কাইলৈ পৰা নাইকিয়া হ'ল তাৰপিছত তোমালোকে কিবা কৰিলে কৰা তেওঁ তেতিয়াই সেই অনুপাতে সেইটো বন্ধও হৈ আছে তেওঁ 6 মাহমানৰ আগত আছিলে তাৰ পাছত মানে তেওঁ মোক কোৱা মতে যিহেতু দেউতাকৰ গাটো বেয়া তো সেইকাৰণে তেওঁ দেউতাকৰ লগতে থাকে সেই বুলিয়ে মই জানো নহয় আমিতো একেলগে আছিলোঁ যিহেতু মই গুৱাহাটীতে বাসিন্দা আমি গুৱাহাটীতে থাকিছিলোঁ আমি আমাৰ ফ্লেটত আমি থাকিছিলোঁ তো আফটাৰ ডিভৰ্চ মই যেতিয়া ছোৱালীক মই কাম কৰা মানুহ আৰু ছোৱালী যেতিয়া কাষ্টাডি মই লৈছোঁ মই কামলৈ গ'লে মই বাচ্ছাটোক অকলটো ঘৰত ৰাখিব নোৱাৰোঁ তো সেই অনুপাতে মই চিন্তা কৰিলোঁ যে মই ছোৱালীক তেজপুৰলৈ লৈ আহোঁ সেই অনুপাতে যোৱা 2 বছৰ মই তেজপুৰত আছোঁ মানে গুৱাহাটী একেবাৰে এৰিয়ে নাই যদি মই তেজপুৰত বেছিকেলি মই তেজপুৰত থাকোঁ কাম থকাকেইদিন মই গুৱাহাটী থাকোঁ বাকীদিন মই তেজপুৰত থাকোঁ সেই অনুপাতে মই ছোৱালীক ইয়ালৈ লৈ আহিছোঁ আৰু যেতিয়া মই ডিভৰ্চ আমি ফ্লেটটো এৰি দিছোঁ সেই অনুপাতে তেওঁ বাপেৰ ঘৰত নহয় তেওঁ স্কুলখন য'ত কাহিলীপাৰাত তেওঁ স্কুলৰ ওচৰতে ভাড়াঘৰ এটা লৈছিলে আৰু আমাৰ যোনটো ফ্লেট আছিলে ফ্লেটৰ যিখিনি বস্তু তেওঁৰ প্ৰয়োজন আছিলে বিচনাই লাগে বা ফ্ৰিজটোৱে লাগে যিখিনি প্ৰয়োজনীয় বস্তু আছে তেওঁ তালৈকে লৈ পেলাই তেওঁ তাতে থাকি পেলাই যাতে স্কুললৈ অহা যোৱাৰ সুবিধা হয় সেনেকুৱা তাত আছিলে তাৰ পিছৰ পৰ্যায়ত তেওঁ দেউতাকৰ গাটো বেয়া কাৰণে তেওঁ সেই ফ্লেটটো ভাড়াঘৰটো এৰি পেলাই আকৌ দেউতাকৰ লগত থাকিবলৈ ল'লে সিমানখিনিলৈকে মই জানো সেইটো তেওঁ মোক কোৱা মতে মানে মই এইটো মানি লৈছোঁ বুলি নকওঁ মই নাই মানা বুলিও নকওঁ কিন্তু মই যিমান দূৰলৈকে জানো তেওঁলোকৰ বাপেক আৰু জীয়েক বা মোৰ মা দেউতাৰ লগতো মোৰ কাজিয়া বা সকলোৰে হয় সেইটো স্বাভাৱিক কথা সেইটো কোনো বেলেগ বস্তু নহয় এইটো পৰ্যায়লৈকে মই সেইটো পৰ্যায়লৈকে মোৰ লগত যেতিয়ালৈকে আছে ৰিলেশ্যনত সেইটো পৰ্যায়লৈকে যোৱা মই কেতিয়াও দেখা নাই মানে এইটো এই যোনটো ওলাই আছে তাৰমানে আজি স্পেচিয়েল যোনটো আজি হৈ আছে সেইটো বস্তু সেইটো মই দেখা নাই মই কোনো কাৰণ সেইটো কাজিয়া হয় তাই দেউতাকে যদি কিবা এটা কয় তাই কয় যে তুমি এইটো কিয় কৈছে ভাবে কয় তুমি এইটো ক'লে মই ভাল নাপাওঁ তেনেকুৱা ধৰণৰ টকাটকি চবৰে হয় তেওঁৰ দেউতাকৰ মাজতো হৈছিলে কিন্তু আজি যিটো বস্তু স্পেচিয়েলি ওলাই আছে সেইটো বস্তু সেই লেভেললৈকে মই কিন্তু দেখা পোৱা নাই নাই তেনেকুৱাতো মোৰ লগত তেনেকুৱা হোৱা নাই নাই এক্সট্ৰিম পইণ্টলৈকে দেউতাৰ লগত যোৱা মই দেখা নাই তাৰমানে